হেল্ল' গাইজ, যথেষ্ট পোষ্ট আহিছে আছাম গভৰ্ণমেণ্ট ফালৰ পৰা, যোনটো আহিছে DHS ফালৰ পৰা, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছামৰ ফালৰ পৰা। গতিকে এই পোষ্টবিলাক আজি আছাম ট্ৰিবিউন নিউজ পেপাৰত পাব্লিছ কৰিছে। আৰু কেনেকুৱা ধৰণৰ পোষ্ট হয় বা কি পোষ্ট আহিছে, কেনেদৰে আপোনালোকে এপ্লাই কৰিব, কোৱালিফিকেশ্যন কি লাগিব, সকলোবোৰ বিষয়ে আজি এই ভিডিঅ'টো আলোচনা কৰিম। আৰু কেনেকুৱা ধৰণৰ চেলাৰী থাকিব, গ্ৰেড পে কেনেকুৱা হ'ব, আৰু এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট কেতিয়ালৈকে থাকিব, সকলোবোৰৰ বিষয়ে আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে ভিডিঅ'টো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট নিউজ চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাব পাৰে এডভাৰটাইজমেণ্ট, অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য চিটিজেন অফ ইণ্ডিয়া এজ ডিফাইণ্ড আণ্ডাৰ আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ফৰ ফাইলিং আপ অফ দ্য ফলোয়িং ভেকেঞ্চিজ অফ ডিফাৰেণ্ট কেডাৰ অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট হয়, যোনটো আছিলে আপোনালোকৰ হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট কাম LDA, বেচিক হেল্থ ৱৰ্কাৰ, যোনটো BHW বুলি কোৱা হয়, against existing vacant post in different health institutions in the state under the establishment of Directorate of Health Service Assam. যোনটো আপোনালোকৰ the online application shall be available from 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে আপোনালোকৰ এইটো অনলাইন প্ৰক্ৰিয়াটো চলি থাকিব। আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো হৈছে আপোনালোকৰ 21 ছেপ্টেম্বৰ। আৰু আপোনালোকে এই পোষ্টবিলাক এপ্লাই কৰিব পাৰিব যোনটো DHSৰ অফিচিয়েল ৱেবছাইট আছে, যোনটো www.dhs.assam.gov.in, তাত গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আমি চাওঁ আহক যে পোষ্টবিলাক কেনেকুৱা ধৰণৰ হয়। চাব পাৰে যে কেডাৰ ৱাইজ ব্ৰেকআপ অফ টোটেল ভেকেঞ্চিজ অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট। এইটো কি পোষ্ট আছে, নেম অফ দ্য পোষ্ট। ফাৰ্ষ্টটো হৈছে হেল্থ এডুকেটৰ। ইয়াত আপোনালোকৰ নাম্বাৰ অফ পোষ্ট কিমানটা আছে, 78টা পোষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে 40টা পোষ্ট আছে, SC কাৰণে 5টা, ST প্লেইনছৰ কাৰণে 8টা, ST হিলছৰ কাৰণে 4টা, আৰু OBC MOBCৰ কাৰণে 20টা পোষ্ট আছে। আৰু ৰিজাৰ্ভ ফৰ OBC MOBC টি ট্ৰাইবছৰ কাৰণে এটা পোষ্ট আছে। আৰু PWD কাৰণে ব্লাইণ্ডনেছ এণ্ড ল' ভিজনৰ কাৰণে এটা, ডেফ এণ্ড হাৰ্ড হিয়াৰিঙৰ কাৰণে এটা, আৰু লোকমোটৰ কাৰণে এটা পোষ্ট। তেনেকৈ ধৰণৰ ধুনীয়াকৈ ব্ৰেকডাউন কৰা আছে ক'ত কিমানটা পোষ্ট আছে। ছেকেণ্ড পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট কাম LDA। ইয়াত আপোনাৰ 72টা পোষ্ট আছে। যথেষ্ট পোষ্ট আহিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। 72টা পোষ্টৰ ভিতৰত আনৰিজাৰ্ভৰ কাৰণে আছে 36টা পোষ্ট, SC কাৰণে 6টা পোষ্ট, ST প্লেইনছৰ কাৰণে 7টা, ST হিলছৰ কাৰণে 4টা, OBC MOBCৰ কাৰণে 18টা, আৰু ৰিজাৰ্ভ ফৰ OBC MOBC টি ট্ৰাইবছৰ কাৰণে এটা আছে। আৰু ঠিক তেনেদৰে PWD কাৰণে এনেকুৱা ধৰণৰ এটা পোষ্ট ৰিজাৰ্ভ আছে। নম্বৰ 3 পোষ্টটো হৈছে বেচিক হেল্থ ৱৰ্কাৰ। ইয়াত আপোনালোকৰ 41টা পোষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে 21টা আছে, SC কাৰণে 3টা আছে, ST প্লেইনছৰ কাৰণে 4টা আছে, ST হিলছৰ কাৰণে 2টা আছে, OBC MOBCৰ কাৰণে 11টা আছে, আৰু এইটো টি ট্ৰাইবছৰ কাৰণে এইটোত ৰিজাৰ্ভ পোষ্ট নাই। আৰু যেনেকৈ PWD কাৰণে এনেকুৱা ধৰণৰ আপোনাৰ ডেফ এণ্ড হাৰ্ড হিয়াৰিঙৰ কাৰণে এটা আছে, আৰু লোকমোটৰ কাৰণে এটা আছে। আপোনালোকৰ ইয়াত আপোনালোকৰ চেলাৰী কেনেকুৱা ধৰণৰ হ'ব সেইটো ডিছকাছ কৰোঁ। ফাৰ্ষ্টটো হ'ল যে আপোনালোকৰ হেল্থ এডুকেটৰ, এইটোৰ নেম অফ দ্য পোষ্ট হেল্থ এডুকেটৰ। ইয়াত আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব, আপোনালোকে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম দ্য গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব, য'তে নহওক, আৰ্টছ ছায়েন্স কমাৰ্চ, আৰু মিনিমাম আপোনালোকৰ 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। ইয়াৰ পে' স্কেলটো হৈ 14,000, 14,000 to 70,000লৈকে, গ্ৰেড পে' 7,600 টকা। ছেকেণ্ড পোষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট 1 LDA, অৰ্থাৎ জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট কাম LDA। ইয়াতো আপোনালোকৰ গ্ৰেজুৱেট বিচাৰিছে, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি, এণ্ড 6 মাহৰ যোনটো আগৰটোত আছিলে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। পে' স্কেলটো ঠিক তেনেদৰে 14,000ৰ পৰা 70,000লৈকে। ইয়াত গ্ৰেড পে'টো অলপ কম, 6,200 টকা। আৰু 3 নম্বৰ পোষ্টটো হৈছে বেচিক হেল্থ ৱৰ্কাৰ। ইয়াতো আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব, গ্ৰেজুৱেটসকলেহে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো ঠিক একেদৰে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। পে' স্কেলটো একেদৰে 14,000ৰ পৰা 70,000লৈকে, আৰু আপোনালোকৰ গ্ৰেড পে'টো ইয়াত অলপ তাতকৈ কম থাকিব, 5,600 টকা। এতিয়া ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা ধৰণৰ আছে। দ্য কেণ্ডিডেট মাষ্ট পজেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ দ্য ষ্টেট অফ আছাম। আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব, যোনখন আপোনালোকৰ সকলোৰে বৰ্তমান আছে, যিহেতু অনলাইন কৰিব লগা হৈছিলে। ছেকেণ্ডটো হৈছে যে কেণ্ডিডেট হু আৰ অলৰেডি ইন গভৰ্ণমেণ্ট ছাৰ্ভিচ। যদি আপোনালোকে গভৰ্ণমেণ্ট ছাৰ্ভিচ কিবা চাকৰি কৰি আছে, তেনে সেই ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব, বা তাৰপৰা আমি আনি দিব লাগিব, যোনখন NOC বুলি কোৱা হয়। তাৰপিছত আপোনালোকৰ পাৰ্চন উইথ এ বেঞ্চমাৰ্ক ডিচেবিলিটি, যোনটো PWBD বুলি কোৱা হয়, তেওঁলোকৰ আপোনালোকৰ যোনবিলাক চাৰ্টিফিকেট থাকে বা ডকুমেণ্টছ থাকে সেইবিলাক দেখাব লাগিব। আৰু ST যেনেকৈ আপোনাৰ কাষ্ট চাৰ্টিফিকেট, SC, STP, OBC MOBC, সেইবিলাকৰ কাৰণে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। আপোনালোকৰ ঠিক তেনেদৰে এজ লিমিট, আপোনাৰ যদি আনৰিজাৰ্ভ হয় তেনেহ'লে আপোনালোকৰ মিনিমাম এজ 18 years আৰু মেক্সিমাম 40 years। OBC MOBCৰ কাৰণে মিনিমাম 18 years আৰু মেক্সিমাম 43 years। ST আৰু SC কাৰণে মিনিমাম, সকলোৰে মিনিমাম একেই থাকিব, আৰু ইয়াত ST আৰু SC কাৰণে মেক্সিমাম হ'ল 45 years, আৰু ফিজিকেল উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিৰ কাৰণে মিনিমাম 18 years আৰু মেক্সিমাম 50 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব।
এপ্লিকেশ্যন ফিজ ইয়াত নাই, ন' ফি ইজ ৰিকুৱাৰ্ড টু বি পেড, যিহেতু আছাম গভৰ্ণমেণ্টৰ পষ্ট হয়, ইয়াত আপোনালোকৰ একো ফি পে'মেণ্ট কৰিব নালাগে। চিলেকশ্যন প্ৰচেছ ইয়াত আপোনালোকৰ যোনটো ৱেবছাইট আছে dhs.assam.gov.in, তাত নটিফাই কৰিব কেনেদৰে চিলেক্ট কৰা হ'ব, কেনেকুৱা ধৰণৰ এক্সামিনেশ্যন পাতিব। তাৰপিছত ইয়াত আৰু এটা মেনশ্যন আছে, দ্য নাম্বাৰ অফ পষ্ট মেনশ্যন ইজ ইণ্ডিকেটিভ অনলি এণ্ড মে ভেৰি এট দ্য টাইম অফ ফাইনেল চিলেকশ্যনৰ ইডাৰ ছাইড। অ'কে, এইটো আপোনাৰ যোনটো পষ্ট ইয়াত মেনশ্যন কৰা আছে, যেনেকৈ আপোনাৰ হেল্থ এডুকেটৰত 78, জুনিয়ৰ এছিষ্টেণ্টত 72, বেছিক হেল্থ ৱৰ্কাৰত 41, এইকেইটা আপোনালোকৰ চেঞ্জো হ'ব পাৰে বা কমিবও পাৰে বা বাঢ়িবও পাৰে, যিহেতু আপোনাৰ চিলেকশ্যনৰ টাইমত এইটো ডিচাইড কৰা হ'ব যে পষ্ট বাঢ়িব নে কমিব। গতিকে এইটোৱে এটা আছিল ধুনীয়া ৰিক্ৰুটমেণ্ট নিউজ, আপোনালোকে এপ্লাই কৰিব পাৰে, যিহেতু 12 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব। গতিকে আপোনালোকে এপ্লাই কৰিব, যোনটো আপোনাৰ অফিচিয়েল ৱেবছাইট আছে www.dhs.assam.gov.in, এইটোত গ'লে আপোনালোকে সকলোবোৰ এডভাৰটাইজমেণ্ট ডিটেইলছ পাই যাব, আৰু কি ডকুমেণ্টছ লাগে তেতিয়া আপোনালোকে সেই ৱেবছাইট গ'লেই পাই যাব। যিহেতু 12 তাৰিখৰ পৰা এইটো ষ্টাৰ্ট হ'ব, গতিকে তাৰ এদিন বা দুদিন আগত সকলোবোৰ নটিফিকেশ্যন আহি যাব যে কেনেকুৱা ধৰণৰ আপোনালোকৰ ডকুমেণ্টছ লাগিব বা কেনেকুৱা ধৰণৰ আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব। গতিকে এইটো এটা আছিল এটা শ্বৰ্ট আপডেট। যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব। থেংক ইউ।